Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 9। ইয়াৰ নাম আছিল পৰিমেয় সংখ্যা অৰ্থাৎ ৰেচনেল নাম্বাৰছ। ইয়াৰে অনুশীলন 9.1 ৰ কোৱেশ্চন নম্বৰ 7 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 8 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব। এটা প্লেলিষ্ট বনোৱা আছে ক্লাছ 7 মেথছ বুলি। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। এটা বলা পলম নকৰি ভিডিঅ'টোলে আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 8 দিছে পুট দা ফলোইং ৰেচনেল নাম্বাৰছ ইন নাম্বাৰ লাইন। অৰ্থাৎ তলত দি কি কৈছে যিবিলাক তোমাৰ পৰিমেয় সংখ্যা দিয়া আছে সেই সংখ্যাবিলাকক সংখ্যা ৰেখাত বহাব লাগে। নাম্বাৰ লাইন মানে কি সংখ্যা ৰেখা, ঠিক আছে? তো সংখ্যা ৰেখাডালত এই পৰিমেয় সংখ্যাবিলাক আমি বহাব লাগে। ঠিক আছে, এতিয়া চোৱা আমি কেনে কৰিম। এতিয়া চোৱা ফাৰ্স্ট কোৱেশ্চনটো দিছে 2/3, ঠিক আছে? এতিয়া আমি সংখ্যা ৰেখাডাল সকলোৱে জানো সংখ্যা ৰেখাডালত কি হয় মাজতে থাকে 0 আৰু এইফালে তোমাৰ মাইনাসৰ সংখ্যাবিলাক থাকে আৰু এইফালে তোমাৰ কি হয় প্লাসৰ সংখ্যাবিলাক থাকে। হল, এতিয়া আমি তলত চাব লাগিব এই সংখ্যাটো কিমান আছে। হল, তে ইয়াতে তলত যেহেতু 3 আছে আমি 1 টো কে ভাগ কৰিব লাগিব 3 ভাগ কৰিব লাগিব। তাৰমানে চোৱা 1 2 3, তো ইয়াক আমি 1 বুলি ধৰিব লাগিব। হল, তেনেকে ইয়াত কি হ'ব চোৱা 1 2 3 এটো হ'ব -1। হল, এতিয়া চোৱা 3 ভাগ কৰি পেলে এটো কিমান হ'ব 1 ভাগ 2 ভাগ 3 ভাগ। 3 ভাগৰ এটো কে ভাগ হ'ব 1 ভাগ হ'ব, মানে 3 ভাগ কৰি পেলে আমি 1 ভাগ লৈছো। আৰু এটো কিমান হ'ব 3 ভাগ কৰি পেলে 2 ভাগ লৈছো। হল, আকৌ ইয়াতে 3 ভাগ কৰি 3 লৈছো। তো এটো 3 কটা গলে থাকিব কিমান 1। হল, বুজি পালা? এটা 2/3 ক'ত আছে ইয়াতে বিচাৰিলে পাই যাবা। 2/3 ইয়াতে আছে, গতিকে এইটো হৈ যাব ইয়াৰ আনসাৰ। বুজি পালা? একদম ইজি, হয়নে? নেক্সট তো চোৱা 2 নম্বৰত দিছে তোমাৰ -4/7। হল, এটা চোৱা ইয়াতে কি কৰিবা প্ৰথমতে সংখ্যা ৰেখাডাল আঁকি লোৱা। ইয়াত যেহেতু মাইনাসৰ সংখ্যা দিছে গতিকে আমি কি কৰিম বাও সাইডৰ সংখ্যাবিলাক লম। হল, ইয়াতে চাবা তলত কিমান আছে 7 আছে, গতিকে আমি কে ভাগ কৰিব লাগিব 0 আৰু 1 ৰ মাজত 7 ভাগ। ঠিক আছে, তো 7 ভাগ কৰি দিয়া 1 2 3 4 5 6 7। হল, এটো আমাৰ কিমান হ'ব -1 হ'ব। মাইনাস কিয় লিখিছো কাৰণ 0 বাও সাইডে আছে, সো সাইডে হলে কি লিখিম আমি প্লাসত লিখিম। হল, এটা 7 ভাগ কৰিছা, তো এটো কিমান হ'ব 7 ভাগৰ 1 7 ভাগৰ 2 7 ভাগৰ 3 7 ভাগৰ 4, মানে মাইনাসত আৰু মাইনাস কিটা দিব থাকি গল ন, সৰি এটো 7 হ'ব আৰু ইফালে -7/7 আৰু আটাইবিলাক কি হ'ব মাইনাসত হ'ব। হল, এটা আমাক উলিয়াব দিছে কিমান -4/7। তো ইয়াতে 4/7 ক'ত আছে চোৱা এটো, হয়নে? তো এটো হৈ গ'ল ইয়াৰ আনসাৰ। বুজি পালা না? একদম ইজি, হয়নে? 3 নম্বৰটো চোৱা ইয়াতে দিলে 3/8। হল, এটা 3/8 দিছে আৰু এটো 3/8 ৰ আগত তোমাৰ মাইনাস চিন নাই, মানে প্লাসত আছে। তো আমি কি কৰিম সো সাইডে যাম, হয়নে? মাইনাসত থাকিলে বাও সাইডে আহিম, প্লাসত থাকিলে সো সাইডে যাম। তো ইয়াতে তো 0 বুলি ধৰি লও। এটা তলত কিমান আছে চোৱা 8 আছে, তো 8 ভাগ কৰি দিয়া 1 2 3 4 5 6 7 8, এটো কিমান হ'ব 1 হ'ব। হল, এটা চোৱা কিমান হ'ব 1/8 2/8 3/8 4/8 5/8 6/8 7/8 আৰু 8/8। হল, ইয়াতে 3/8 ক'ত আছে চোৱা এটো, হয়নে? তো এটো হৈ যাব কি ইয়াৰ আনসাৰ। হল, নেক্সট 4 নম্বৰটো দিয়া এটো মাইনাসত দিছে আৰু মিশ্ৰ ভগ্নাংশ দিছে। হল, তে প্ৰথমতে আমি মিশ্ৰ ভগ্নাংশটো ভাগি লও। কিমান হ'ব তলত 5 আছে, 5 পাতা 5 2 গুণ 10 10 3 গুণ 13। হল, এতিয়া আমি চাব লাগিব নেক্সট কামটো কি মাইনাসত আছে নে প্লাসত আছে। ইয়াতে যেহেতু সংখ্যাটো মাইনাসত আছে গতিকে আমি 0 টোৰ বাও সাইডে সংখ্যাবিলাক লিখিম। হল, এতিয়া কিমান আছে চোৱা তলত 5 আছে গতিকে 5 ভাগ কৰা। হল, 1 2 3 4 5, তোমালোকে স্কেল দি জুখি চাবা আৰু 1 সেন্টিমিটাৰ কে ধৰিবা। এটো হৈ গ'ল -1। আকৌ কৰা 1 2 3 4 5, এটো কিমান হ'ব -2। হল, তেনেকে আৰু কৰিব পাৰা 1 2 3। হল,
এতিয়া চোৱা এইটো কিমান হ'ব এভাগ দুভাগ তিনিভাগ চাৰিভাগ পাঁচ ভাগ কৰিছা ন তো এইটো হ'ব -1/5 next -2/5 next -3/5 next -4/5 next -5/5 next হ'ব -6 divided by 5 -7 divided by 5 -8 divided by 5 তেনেকে আটাইখিনি পাতি লোৱা আৰু হল ইয়াতে কিমান আহিব -10/5 এতিয়া যদি আমি এটো কটাকটি কৰো 5 এৰে 10ক দুবাৰ যাব মানে -2 ইয়াতে -2 আছে দেখিছা নেক্সট হ'ব -11/5 -12/5 -13/5 আৰু আমাক উলিয়াবই দিছে -13/5 তো এটো হৈ যাব কি ইয়াৰ আনসাৰ একদম ইজি হয় হয়নে নেক্সট কোৱেশ্চন নম্বৰ 5 টো দিছে মিশ্ৰ ভগ্নাংক দিলে 3 সমষ্টি 9 ভাগৰ 7 তে ইয়াক প্ৰথমতে আমি সমষ্টিটো ভাগি লৈছো তলত 9 আছে গতিকে 9 পালেছো 9 3 গুণ 27 27 4 31 গতিকে কিমান পালো আমি 31 divided by 9 হল এতিয়া যেহেতু এটো ধনাত্মক আছে মানে প্লাসত আছে গতিকে আমাৰ দশমিকৰ জিৰোৰ সু সাইডে হ'ব আৰু যদি মাইনাসত থাকে তেতিয়া আমি গম পাইছো যে 0 বাম সাইডে থাকে এটা যেহেতু প্লাসত আছে গতিকে আমি সু সাইডে যাম তো ইয়াতে সাইলম এই সংখ্যাটো কিমান আছে 31 আছে গতিকে আমাক 31 টা ঘৰ লাগিব হল তে আমি সৰু সৰুকে পাতিছো আৰু তোমাৰ তলত আছে 9 গতিকে 1 টো কি কৰিব লাগিব 9 ভাগ কৰিব লাগিব এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 এটো হ'ব 1 1 2 3 4 5 6 7 8 9 এটো ইমান হ'ব 2 1 2 3 4 5 6 7 8 9 এটো হ'ব কিমান 3 এটা চাই যাবা এটা পাতি দিয়া আৰু 9 ভাগ হৈছে যেটো 9 1/9 2/9 3/9 4/9 5/9 এনেকে পাতি লবা এতিয়া চোৱা ইয়াতে মই আটাইখিনি সংখ্যা লিখি লৈছো তোমালোকে ধুনিয়াকে লিখি লবা হল এতিয়া চোৱা ইয়াতে 1 2 3 একেটা বুজি পাইছা আৰু তো 9 ভাগ কৰিছো তেনেকে পাতি দিছো এতিয়া কৈছে 31 divided by 9 তো ইয়াতে আমাৰ 31 divided by 9 কোড আছে চাব লাগিব তো এই পইণ্টটোত আছে আমাৰ 31 divided by 9 তো আমাৰ এটো হৈ যাব আনসাৰ ঠিক আছে এই আজডাল পাওতে সংখ্যা ৰেখাডাল পাওতে চাই লবা আৰু অকমান ডাঙৰ পেজত আকিবা তেতিয়া কৰিবলৈ ইজি হ'ব ঠিক আছে বুজি পালা আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 9 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল